হেল্ল' ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ত আলোচনা কৰিম মেট্ৰিক এক্সাম যিবোৰ ছাত্ৰই দিছা সেইসকল ছাত্ৰই যিবিলাক ছাত্ৰই ভাবি আছা পৰীক্ষাত পাছ কৰা টান হৈ যাব, সিহঁতে গ্ৰেছ মাৰ্ক লৈ কেনেকৈ পাছ কৰিব সেই বিষয়ে আলোচনা কৰিম। ইয়াত তিনিটা টপিক্সৰ বিষয়ে আলোচনা কৰিম। নাম্বাৰ 1, মেট্ৰিকত কেইটা ছাবজেক্টত 30তকৈ কম পালে গ্ৰেছ মাৰ্ক দিব, অৰ্থাৎ কেইটা ছাবজেক্টত তোমালোকৰ গ্ৰেছ মাৰ্ক পাবলৈ সক্ষম হ'বা। নাম্বাৰ 2ত আলোচনা কৰিম গ্ৰেছ মাৰ্ক হায়েষ্ট কিমান, অৰ্থাৎ কিমানলৈকে গ্ৰেছ মাৰ্ক টানে। আৰু নাম্বাৰ 3 আলোচনা কৰিম কেতিয়াবা এটা ছাবজেক্টত ফেইল কৰিলে সেই ছাত্ৰজনক গ্ৰেছ মাৰ্ক দিলেও সি ফেইল কৰিব পাৰে, বা এটা ছাবজেক্টৰ দ্বাৰা ফেইল কৰিছে তাক কিন্তু গ্ৰেছ মাৰ্ক দিব নোৱাৰে, কিয় নোৱাৰে সেইটো আলোচনা কৰিম। কিন্তু তিনিটা ছাবজেক্টত ফেইল কৰিলে সেইজন ছাত্ৰ আকৌ গ্ৰেছ মাৰ্ক লৈ পাছ কৰিব পাৰে। আৰু এটা কথা, যেন ছেকেণ্ড ডিভিজন পালে গ্ৰেছ মাৰ্ক নিদিয়ে, থাৰ্ড ডিভিজন পালে গ্ৰেছ মাৰ্ক নিদিয়ে, এইবিলাক কোনো কথা নাই। ছেকেণ্ড ডিভিজন পালে গ্ৰেছ মাৰ্ক পাব, থাৰ্ড ডিভিজন পালেও গ্ৰেছ মাৰ্ক পাব, ফাৰ্ষ্ট ডিভিজন পালেও গ্ৰেছ মাৰ্ক পাব। গতিকে তোমালোকক মই দেখুৱাই দিছোঁ। চোৱা এইজন ছাত্ৰই 6+06 লৈ গ্ৰেছ মাৰ্ক লৈ এইজন ছাত্ৰ পাছ কৰিছে, অৰ্থাৎ এই চোৱা এইজন ছাত্ৰ ফাইনেল ৰিজাল্ট তাৰ ছেকেণ্ড ডিভিজন ইয়াত নিশ্চয় তোমালোকে দেখা পাইছা। এতিয়া এইজন ছাত্ৰ চোৱা সি গ্ৰেছ পাইছে কিমান, 06, অৰ্থাৎ কোনটো ছাবজেক্টত সি গ্ৰেছ লৈ পাছ কৰিছে, লেংগুৱেজ ইংলিছ, অৰ্থাৎ ইংলিছ ছাবজেক্টত সি গ্ৰেছ লৈ পাছ কৰিছে। আৰু এইফালে চোৱা তোমালোকে সি 14 পাব লাগিছিল, অৰ্থাৎ ডেছক্ৰিপটিভ, অৰ্থাৎ লিখোঁতে সি 14 পাব লাগিছিল, কিন্তু সি পালে কিমান, 08, অৰ্থাৎ 8 মাৰ্ক পালে। সেইকাৰণে তাক এটা 6 মাৰ্ক গ্ৰেছ দি পেলাই তাক পাছ কৰাই দিছে। এতিয়া এইজন ছাত্ৰই যদি ধৰা 14ৰ পৰা 4 পালে, তেতিয়া 14ৰ পৰা অৰ্থাৎ সি 4 পাইছে, ধৰা ইয়াত 8ৰ ঠাইত 4 পাইছে, এতিয়া তাৰ গ্ৰেছ মাৰ্ক লাগে কিমান, 10। যদি 6 দিব পাৰিছে, যদি বহুতে কৈ থাকে গ্ৰেছ মাৰ্ক 1, 2, 3, 4, 5, কিন্তু তোমালোকে ইয়াত নিশ্চয়কৈ দেখা পাইছা ইয়াত গ্ৰেছ মাৰ্ক কিমান আছে, 6 আছে, দেখা পাইছে। গতিকে এনেকৈ তোমালোকে গ্ৰেছ মাৰ্ক 10লৈকে দিব। কিন্তু যদি কোনো ছাত্ৰই ইয়াত যদি 8ৰ ঠাইত যদি এই ছাত্ৰজনে কোনোবাই ধৰা 2 পালে, 3 পালে, তেতিয়া তাৰ ধৰা 2 পাইছে, তেতিয়া গ্ৰেছ মাৰ্ক কিমান লাগে, তাৰ 12 লাগে। গতিকে 12 গ্ৰেছ মাৰ্ক নিদিয়ে। হ'ল এইটো কনফাৰ্ম। 3 পালেও গ্ৰেছ মাৰ্ক নিদিয়ে, 4 পালে গ্ৰেছ মাৰ্ক দিব, 10 দি হ'লেও পাছ কৰাই দি দিব। তাৰপিছত আমি আৰু এটা তোমালোকক দেখুৱাইছোঁ কেইটা ছাবজেক্টত ফেইল কৰিলে গ্ৰেছ মাৰ্ক দিয়ে। চোৱা মেক্সিমাম 3টা ছাবজেক্টত যদি ফেইল কৰে সেইজন ছাত্ৰক গ্ৰেছ মাৰ্ক দি হ'লেও পাছ কৰাই দিব। কিন্তু এইজন ছাত্ৰ চোৱা 3টা ছাবজেক্টত ফেইল কৰিছে, কিন্তু ই গ্ৰেছ মাৰ্ক পোৱা নাই। কাৰণ গ্ৰেছ মাৰ্ক সেইকাৰণে পোৱা নাই, চোৱা ইয়াক গ্ৰেছ মাৰ্ক নিদিয়ে, সি যিমানে বেছি নাপাওক কিয় তাক গ্ৰেছ মাৰ্ক নিদিয়ে। চোৱা এইটো ছ'চিয়েল চায়েন্স ছাবজেক্ট আছিল, চোৱা ই থিয়ৰীত কিমান পাইছে, চোৱা 45ৰ পৰা সি 14 পাব লাগিছিল, কিন্তু সি পাইছে 02, অৰ্থাৎ 2 মাৰ্ক পাইছে। গতিকে গ্ৰেছ মাৰ্ক তাক কিমান লাগে, 12 লাগে। গতিকে 12 গ্ৰেছ মাৰ্ক কেতিয়াও এটা ছাবজেক্টত নিদিয়ে, মেক্সিমাম 10লৈকে দিব গ্ৰেছ মাৰ্ক। গতিকে এইটো ছাত্ৰই গ্ৰেছ মাৰ্ক নাপায়। যদি সি এই 2ৰ ঠাইত যদি সি 4, 5, 6, 7 পালেহেঁতেন, তেতিয়া তাক গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিলেহেঁতেন। আকৌ ইয়াত ধ্যান দিব লাগিব তোমালোকৰ, টোটেল 180 পালে ফাৰ্ষ্ট মাৰ্ক হয়, 180 পালে, কিন্তু এইজন ছাত্ৰ 187 পাইছে। গতিকে 180তকৈ কিমান বেছি, 7 বেছি। গতিকে 7 যদি ইয়াত প্লাছ কৰিয়ে, হয়তো 2ৰ লগত 7 প্লাছ কৰিলে কি হ'ব, 9 হ'ব, 14তো নহয়। সেইকাৰণে এজন ছাত্ৰ গ্ৰেছ নাপায়। গতিকে গ্ৰেছ পাবলৈ হ'লে সদায় মাৰ্ক 180তকৈ বেছি হ'ব লাগিব, অৰ্থাৎ সেইজন ছাত্ৰ কিমান মাৰ্কৰ কাৰণে ছাবজেক্টটোত ফেইল কৰিছে সেই মাৰ্কখিনি থাকিব লাগিব। ধৰা কোনোবাই ছাত্ৰ 3টা ছাবজেক্টত 30 কম পাইছে, গতিকে 180তকৈ তাৰ 30 বেছি হ'ব লাগিব, অৰ্থাৎ 210 হ'ব লাগিব। 210 হ'লে তাৰ ইয়াৰ পৰা তাক কি কৰিব, 30 নি পেলাই সেই 3টাক এড কৰি তাক পাছ কৰাই দিব। কিন্তু সেই ছাবজেক্টত মাৰ্ক কিমান হ'ব লাগিব, অৰ্থাৎ পাব লাগিব সি মিনিমাম 4-5 পাব লাগিব। 4 বা 5তকৈ কম হ'লে তেতিয়া তাক গ্ৰেছ মাৰ্ক দিয়ে। নিশ্চয় বুজি পাইছা। আৰু যদি কোনোবা ছাত্ৰ ধৰা 5টা ছাবজেক্টত লেটাৰ পাইছে, পাই পেলাই এটা ছাবজেক্টত সি ফেইল কৰিছে, আৰু এটা ছাবজেক্টৰ দ্বাৰা সি 14 পাইলা ফাৰ্ষ্ট সি 2 পাইছে, গতিকে সেইজন ছাত্ৰ 5টা ছাবজেক্টত লেটাৰ পালেও সি ফেইল কৰিব, কাৰণ তাক 14 গ্ৰেছ মাৰ্ক কেতিয়াও নিদিয়ে, কাৰণ গ্ৰেছ মাৰ্ক 10লৈকে টানা। সেইকাৰণে এইজন ছাত্ৰ 5টাত হয় লেটাৰ পাইছে, কিন্তু সি নিয়মমতে সি ফেইল। গতিকে নিশ্চয় বুজি পাইছা, এইটো হৈছে গ্ৰেছ মাৰ্কৰ ডিটেইল।